নমস্কাৰ পিআৰচিতকৈও এখন গুৰুত্বপূৰ্ণ ডকুমেণ্ট অৰ্থাৎ চাৰ্টিফিকেট বৰ্তমান যেহেতু সকলোৱে ভিডিঅ' প্ৰস্তুত কৰি আছে যে আসাম পুলিচৰ ফিজিকেল বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম দিবলৈ পিআৰচি বাধ্যতামূলক হৈছে বুলি তেনে সময়তে মই আপোনালোকক এটা বহুত গুৰুত্বপূৰ্ণ ডকুমেণ্টৰ কথা এই ভিডিঅ'ত ক'ম যিখন ডকুমেণ্ট থাকিলে আপোনালোকে পিআৰচি নহলেও কি দিব পাৰিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম দিব পাৰিব এক্সামত অৱশ্যে ডকুমেণ্ট নালাগে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডখন হলেই হৈ যাব এক্সামৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনতহে লাগিবতো তো সেই সময়ত আপোনালোকৰ পিআৰচি নহলেও হ'ব সেইখন ডকুমেণ্ট থাকিলে আনফালে আসাম পুলিচৰ ফিজিকেলতো পিআৰচিৰ দৰকাৰ নাই সেইখন যদি নথিপত্ৰ থাকে কিন্তু সেই নথিপত্ৰখন বৰ্তমান সময়ত সেই ডকুমেণ্টখন সেই চাৰ্টিফিকেটখন বৰ্তমান সময়ত বহুত ভয়াৱহ পৰিস্থিতিত আছে পিআৰচিতকৈও কাৰণ পিআৰচিৰ কোনো লাষ্ট ডেট নাই কিন্তু সেই যিখন ডকুমেণ্ট হয় চাৰ্টিফিকেট হয় সেইখনৰ লাষ্ট ডেট বৰ্তমান থৈ দিয়া হৈছে হয় আপোনালোকে এই নথিখন চাব পাৰে এই চাৰ্টিফিকেটখন কোনো অন্য চাৰ্টিফিকেট নহয় এমপ্লয়মেন্ট চাৰ্টিফিকেটখন হয় যদি আপোনাৰ এইখন থাকে পিআৰচি নালাগে পিআৰচিৰ ঠাইত এইখনেই কাম কৰি দিব আপুনি যে অসমৰ যিখন ডিস্ট্ৰিক্টত ৰেজিষ্টাৰ কৰিছে সেইখন ডিস্ট্ৰিক্টৰ স্থায়ী বাসিন্দা হয় সেইখন ডিস্ট্ৰিক্টৰ স্থায়ী নিবনুৱা হয় সেইটো প্ৰমাণ হৈ যায় এই এমপ্লয়মেন্টখন থাকিলে কিন্তু 15 আগষ্টৰ ভিতৰত যদি আপোনালোকে ৰি-ৰেজিষ্টাৰ নকৰে যিসকলে 2 জানুৱাৰী 2024ৰ আগতে কি কৰিছিলে এমপ্লয়মেন্টত নাম ৰেজিষ্টাৰ কৰিছিলে বা অনলাইন কৰিছিলে তেওঁলোকে যদি 15 আগষ্ট 2024ৰ ভিতৰত ৰি-ৰেজিষ্ট্ৰেচন নকৰে তেতিয়া হলে এমপ্লয়মেন্ট চাৰ্টিফিকেটখন ইনভ্যালিড হ'ব যাৰ ফলত আপোনালোকৰ এমপ্লয়মেন্ট যেটো নাম্বাৰ আছে হেতু বাতিল হ'ব বাতিল হোৱাৰ পিছত আপোনালোকে পিআৰচি দিলেও কি কৰিব নোৱাৰিব এক্সামৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যনত বাতিল হ'ব লাগিব বা পুলিচৰ ফিজিকেল দিয়াৰ পিছত ফাইনেল মেৰিট লিষ্টত বাতিল হ'ব লাগিব গতিকে এমপ্লয়মেন্টত গুৰুত্ব দিয়ক পিআৰচিৰ কোনো লাষ্ট ডেট নাই 15 আগষ্টৰ ভিতৰত এমপ্লয়মেন্টখন আপোনালোকে ঠিক কৰক বুজি পালে নহয় ভিডিঅ'টি শ্বেয়াৰ কৰি দিব সকলোলৈকে আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যদি এক্সামৰ বাবে কমন নোটৰ পিডিএফ লাগে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব ফ্ৰী নহয় অলপ মূল্য লোৱা হ'ব যেহেতু পিডিএফ বিলাক পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হৈছে যথেষ্টখিনি কষ্ট হৈছে আমাৰ টিমৰ পিডিএফ খিনি প্ৰস্তুত কৰোতে যোৱা এক্সামতো যথেষ্ট কমন আহিছিলে এই এক্সামতো কমন আহিব যোগাযোগ কৰিব লবলৈ 8473859389 এই হোৱাটছআপ নম্বৰত ধন্যবাদ জয় অসম জয় হিন্দ